আমাৰ ইউটিউব চেনেল এডি আৰ্টলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ ওচৰত নতুন এটা ভিডিঅ' নতুন এটা কনচেপ্ট লৈ আহিছোঁ, নতুন টাইপ লৈ আহিছোঁ। আপোনালোকে চাগে লেটাৰ কনচেপ্টত এইটো কুৱেশ্যন দেখিছে, কেতিয়া আমি সংখ্যাটো আগত আমি 1 1 তেনেকৈ চাই থাকোঁ, কিন্তু আমি কেতিয়া কোনোবা নম্বৰ চাবলৈ চাওঁ, তেনেকৈ 2 3 4 তেনেকৈ নম্বৰ থাকে। তো এনেকৈ কুৱেশ্যন হ'লে আকৌ আমি এৰি দিওঁ। কিয় কৈছোঁ, এনেকুৱা কুৱেশ্যন যেতিয়া 2 3 থাকে তেতিয়া 1টো আমি শিকিছোঁ, 1টো হ'লে আমি অকল জাষ্ট প্লাছ কৰিব লাগে। কিন্তু এনেকুৱা সংখ্যা হ'লে আমি কি কৰিব লাগে আমি পাহৰি যাওঁ, আমি গমেই নাপাওঁ কেনেকৈ কৰিব লাগে। আৰু ডাঙৰটো জানো আমি, মানে যিটো কনচেপ্টুৱেল ৱে যিটো থাকে এইটো আমি জানো, কিন্তু এইটো কৰিব গ'লে বহুতখিনি সময় থাকে। সেইটো কাৰণে সময় বাচিবৰ কাৰণে আমি এইটো এৰি দিওঁ। তো আজি আপোনাৰ তাত কুৱেশ্যনটো যেতিয়া লৈ আহিছোঁ এইটো চাব কেনেকৈ কৰিব লাগে। প্ৰথম আপোনাৰ আগৰ যিটো ফ্ৰেকশ্যন আছে সদায় এইটো ফ্ৰেকশ্যনৰ ওপৰত ফ'কাছ থাকিব। সেইটো ফ্ৰেকশ্যনৰ নিউমাৰেটৰ মানে যিটো ওপৰৰ সংখ্যাটো আছে এইটো আগত লিখিব আৰু তলৰ সংখ্যাটো পিছলৈ লিখিব। মই আকৌ ৰিপিট কৰিছোঁ, এই তলৰ যিটো ফ্ৰেকশ্যন আছে ফ্ৰেকশ্যনৰ ওপৰৰ সংখ্যাটো আগত লিখিব আৰু ফ্ৰেকশ্যনৰ তলৰ সংখ্যাটো পিছত লিখিব। কিমানবাৰ সংখ্যাখিনি আছে বোলে এবাৰ, দুবাৰ, তিনিবাৰ, এবাৰ, দুবাৰ, তিনিবাৰ। তাৰপৰা তিনিটাত তেনেকৈ ঠাই দিব, স্থান দিব, মানে বহিবৰ কাৰণে মানে সংখ্যাখিনি বহিবৰ কাৰণে লিখিব। ছেকেণ্ড ষ্টেপ কি আছে, ছেকেণ্ড ষ্টেপ সংখ্যাটো কি আছে বোলে প্ৰথম সংখ্যাটো 3, নেক্সটটো কি আছে নেক্সট সংখ্যাটো 2, নেক্সট সংখ্যাটো কি আছে বোলে 1 আছে। মই আকৌ ৰিপিট কৰিছোঁ, প্ৰথমটো 3, দেন 2, দেন 1, আমি 3 2 1 লিখিছোঁ। সদায় মনত ৰাখিব, আগত যেতিয়া 1 থাকে আমি একো নকৰোঁ, কিন্তু যেতিয়া কোনো সংখ্যা আহি যাব তেতিয়া আমি আগত কি কৰিব লাগিব, মাল্টিপ্লাই। দেন ইয়াত কি আছে বোলে প্লাছ আছে, তো গোটেইকেইটা প্লাছ হ'ব। মই আকৌ ৰিপিট কৰিছোঁ, 3 × 3 কৰিম, প্লাছ 2 কৰিম, 3 3 কিমান হ'ব 9, 9 + 2 কিমান হ'ব আপোনাৰ 11, ইয়াত আমি 11 লিখিম। সেইটো ষ্টেপ আমি আকৌ ৰিপিট কৰিম, 11 × 2 কৰিম, 11 × 2 প্লাছ আগৰ সংখ্যাটো কি আছে 3 আছে, 22 + 3 কিমান হ'ব বোলে 25, ইয়াত আমি কিমান লিখিম 25। নেক্সট 1 আছে, সেইটো কাৰণে আগত যিটো 1 থাকে আমি একো নকৰোঁ, কিয় কৈছোঁ 1ৰ লগত 25 মাল্টিপ্লাই কৰিলে 25 পাম, ঠিক আছে ন। তথাপি কৰি দিওঁ, আমি তেনেকৈ মাল্টিপ্লাই কৰোঁ আগত, তাৰপিছত প্লাছ কৰোঁ, কিন্তু মাল্টিপ্লাই 1ৰ লগত পূৰণ কৰিলে একেটাই সংখ্যা থাকে, এইটো কাৰণে আমি মাল্টিপ্লাই নকৰোঁ মানে আগলৈ। তো 25 × 1 কৰোঁ, প্লাছ আগৰ সংখ্যাটো যিটো আছে সেইটো লগত যোগ কৰি দিওঁ। আগৰ সংখ্যা কি আছে বোলে 11 আছে, তো 25 1 × 25, 25ৰ লগত 11 যদি যোগ কৰি দিওঁ কিমান পাম 36, তো ইয়াত কিমান হ'ব 36। সদায় মনত ৰাখিব, ওপৰত যদি তেনেকুৱা থাকে মানে আপোনাৰ যিটো চিলিং থাকে তেনেকৈ চিলিং থাকিলে আপোনাৰ আগৰ সংখ্যাটো সদায় ওপৰলৈ যাব, পিছৰ সংখ্যাটো সদায় তললৈ যাব। প্লাছ আছে মাইনাছ আছে মেটাৰ নকৰে, সদায় আপোনাৰ আগৰটো ওপৰলৈ যাব, পিছৰটো আপোনাৰ তললৈ যাব। তো আপোনাৰ আগৰ সংখ্যাটো কিমান 25, তলৰটো কিমান 36, তো 25/36 আমাৰ এনচাৰ হৈ যাব। আপুনি আই হোপ আপোনালোকে চবে বুজি পাইছে। তো আপোনালোকে যদি তেনেকৈ ভিডিঅ' কনচেপ্ট শিকিব বিচাৰি থাকে, আমাৰ ইউটিউব চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ভাই ভণ্টিৰ লগত তেনেকৈ শ্বেয়াৰ কৰি থাকিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।